নমস্কাৰ বন্ধুসকল, মই এটা যোৱাকালি ভিডিঅ' দিছিলোঁ। ভিডিঅ'টোত মাৰ মানে ব্লাড দিব লগা হৈছে। ব্লাড দিয়া মানুহৰ কাৰণে সহায় বিচাৰিছিলোঁ, কিন্তু কিছুমানে আমাৰ মোৰ চিনাকি কিছুমানে এনেকুৱা এটা অপপ্ৰচাৰ ওলাইছে। ধৰক সি ফেচবুকত ভিডিঅ'টো দি সহায় বিচাৰিছে, মানুহ পইচা পাতি বিচাৰিছে। সেইটো নহয়, আচলতে মানুহ যিবিলাকে ভাবি আছে এইবিলাক ভুল ভাবি আছে আপোনালোকে। মই সেইটো কাৰণে দিয়া নাই। আচলতে মই মানুহৰ মাত কথা পৰামৰ্শ আৰু সেইটোকে সহায় বুলি ভাবোঁ। মই যিহেতু মই বৰ্তমান চলি আছোঁ, ভগৱানে চলিব পৰা শক্তিখিনি দিছে কাৰণে চলি আছোঁ। আৰু যেতিয়া নোহোৱা হ'ব মই খুজিব লগা হ'ব পাৰে ভিক্ষা, সেইটো ডাঙৰ কথা নহয় ৰাইজক। কিন্তু মই এই ভিডিঅ'টো দিলোঁ, কিছুমানে অলপমান বেয়া মানসিকতা মানুহ কিছুমান কথা কয়, আৰু সেইটো নাজানো তেওঁলোকে কিয় কয়। কিন্তু মই ব্লাডৰ কাৰণেহে মই এইটো সহায় বিচাৰিছিলোঁ। কোনোবাই যাতে ব্লাডটো দিয়া মানুহ বহুত কেইজন ওলাইছে, আমাৰ গাঁৱৰো ওলাইছে। এই ভিডিঅ'টোৰ দ্বাৰাই বহুত সহায় হৈছে। কিছুমানে নিজে নিজে ফোন কৰি কৈছে। সেইটো এটা মই তেওঁলোকৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তেওঁলোকে যে মোক এইখিনি সহযোগিতা কৰিছে, তাৰ কাৰণে তেওঁলোকক মই বহুত ধন্যবাদ দিছোঁ। ভগৱানে তেওঁলোকক আৰু সেনেকুৱা মহান মানৱতা জ্ঞানেৰে ভৰি থাকক মনবিলাক, আৰু সদায় জীৱনবিলাক সুন্দৰ হওক, তাৰেই কামনা কৰিলোঁ ভগৱানৰ ওচৰত। তেওঁলোকক ভগৱানে সদায় ভালে ৰাখক, তাৰেই কামনা কৰিলোঁ।